ঘটনাটো মই মানে পুৱাতে ঘুমৰ পৰা উঠি নদী পাৰত গৈছোঁ। নদী পাৰত যোৱাৰ পাছত দেখা পালোঁ 9টামান গৰু নদীৰ কাষেদি আহি আছে। মই যাই গৰুকেইটা আটক দিছোঁ। ইয়াৰ আগতে যোৱা ৰাতি মোৰ ঘৰৰ পৰা গোহালিৰ পৰা 4টা গৰু হেৰাই গৈছে। তাৰ কাৰণে মই আৰু আমাৰ গাঁৱতে আৰু দুজনের 2টা গৰু মোটামুটি 6টা গৰু গেছে হারাই। মই সেই কাৰণে গৰুকেইটা আটক দিছোঁ। দিয়াৰ পাছত ৰাইজক মাতছোঁ, ৰাইজ আহিছে। অহাৰ পাছত সেই বেপাৰীবিলাকক মাতা হৈছিল। সিহঁতে কিনা গৰু বুলি কৈছে, কিন্তু তাত কোনো আমি প্ৰুফ পোৱা নাই। প্ৰুফ নাপাৱাৰ পাছত আমি বিদ্যুৎৰ আৰক্ষীত মানে যোগাযোগ কৰিছোঁ। গৰুকেইটা ক'ৰ পৰা আনিছিল বুলি কৈছে? গৰুকেইটা শিলপাটাৰ পৰা আনা বুলি কৈছে। এতিয়া কি কৰিব গৰুখিনি? এতিয়া আমি সেইকাৰণে মানে আৰক্ষীত যাই দিম বুলি ভাবছোঁ। গৰুখিনি শিলপাটিৰ পৰা আনিছোঁ মই। শিলপাটাৰ পৰা গৰুখিনি ইতিমধ্যে শুনিবলৈ পাইছোঁ ডকুমেণ্টছ এটাও নাই। এটা নাই, ইয়াতে ৰাইজৰ মানুহ বহিছিল। ৰাইজৰ মানুহ বহিছিল। ডকুমেণ্টছ কি অনা নাই? ডকুমেণ্ট সেইটোতো আমাক দিয়া নাই না। মালিক কোন হয়? মালিক আমাৰ গাঁৱৰ হয়। আৰু কি নাম? আব্দুল। আব্দুল কি? আব্দুল আলী। গৰু কেইটা আনিছে? গৰুটো আনিছোঁ 9টা। হে? 9টা। কেতিয়াৰ পৰা কৰি আছে এইটো বিজনেছ? বিজনেছ কৰি আছে, বাজাৰটো বন্ধ কৰিল, সেইকাৰণে পিছত কয়েকদিনমান কৰিল বিজনেছটো। হয় নেকি? এতিয়া গৰুখিনি কি কৰিব? এতিয়া তাৰমানে আমাৰ সেইবিলাক ঘাঁহ নাই পুহিবৰ কাৰণে। তাৰমানে আমাৰ ঘৰত পাৰ কৰি দি আছোঁ, আমাৰ তাতে ঘাঁহ আছে, খাব ইয়াতে। নাই, বিক্ৰী কৰিছে নেকি এইটো গৰুটো? সেইটো বিক্ৰী কৰিছোঁ আমি। ক'ত বিক্ৰী কৰিছে? এই ভাদ্ৰাগাঁও। কাৰ তাত বিক্ৰী কৰিছে? চামাত। চামাত কি? আলি। চামাত আলি।